যোৱাকালি 10 জুন তাৰিখে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যকাল ভাৰতবৰ্ষৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুতকৈ এটা দিন বেছি হোৱা উপলক্ষে তেওঁ যি ধৰণে বিজেপিয়ে ৰাজ অভিষেক আয়োজন কৰিলে, এইটো এটা ৰাজনৈতিক মাৰ্কেটিঙৰ বাহিৰে আন একো নহয়। আৰু এইটো ভাৰতবৰ্ষত এই ঘটনাটোৱে সাংঘাতিক ধৰণৰ তোলপাৰ লগাইছে, হুলস্থুল লগাইছে। মই এই সন্দৰ্ভত দুটামান কথা মই দাঙি ধৰিব খুজিছোঁ যে প্ৰথম কথা, যোৱাকালি মোদী ডাঙৰীয়াই যি ধৰণে তেওঁৰ এটা দিন কাৰ্যকাল জৱাহৰলাল নেহৰুতকৈ বেছি হোৱাৰ বাবে যি ধৰণৰ তেওঁ হৈচৈ লগালে, এনেকুৱা ধাৰণা হয় যেন তেওঁ জৱাহৰলাল নেহৰুৰ লগত প্ৰতিযোগিতা কৰিবলৈ গৈছে। তেওঁ নিজকে জৱাহৰলাল নেহৰুতকৈ ঊৰ্ধত তেওঁ প্ৰতিষ্ঠা কৰিব বিচাৰিছে। এইটো তেওঁৰ ধৃষ্টতাৰ বাহিৰে আন একো নহয়। কিয়নো জৱাহৰলাল নেহৰু যদিও তেওঁ কৈছে কালি 12 বছৰতকৈ এটা দিন বেছি হৈছে, হয়, জৱাহৰলাল নেহৰু নিৰ্বাচিত হোৱা 12 বছৰ হৈছিলে, মৃত্যুৰ আগলৈকে তেওঁ প্ৰধানমন্ত্ৰী আছিল। কিন্তু 47 চনৰ 15 আগষ্টৰ পৰা যে জৱাহৰলাল নেহৰু প্ৰায় 4.5 বছৰ ইণ্টাৰিম প্ৰধানমন্ত্ৰী আছিল, সেইটো কথা কিয় যোগ দিয়া নাই, সেইটো কথা কিয় লুকুৱাই ৰখা হৈছে? সেই সময়খিনি যদি জৱাহৰলাল নেহৰুৰ ইণ্টাৰিম প্ৰধানমন্ত্ৰীৰ কালখিনি যদি ধৰা হয়, তেতিয়াহ'লে আজিৰ তাৰিখত ভাৰতবৰ্ষৰ ইতিহাসত জৱাহৰলাল নেহৰুৱে আটাইতকৈ লংগেষ্ট ছাৰ্ভিং প্ৰাইম মিনিষ্টাৰ 16 বছৰ 9 মাহ 13 দিনৰ তেওঁ শাসন চলাইছে। কেৱল সিমানেই নহয়, মোদী ডাঙৰীয়াই কালি গৌৰৱ কৰিবলগীয়া কি আছে, কম্পিটিশ্যন কৰিবলগীয়া কি আছে? কাৰণ জৱাহৰলাল নেহৰুৱে এই দেশৰ স্বাধীনতা আন্দোলনত ভাৰতবৰ্ষৰ যিমানবিলাক স্বাধীনতা সেনানীয়ে জেল খাটিছিল, তাৰ ভিতৰত জৱাহৰলাল নেহৰুৱে আটাইতকৈ দীৰ্ঘকালৰ বাবে প্ৰায় মোটামুটি 11 বছৰ কাল তেওঁ কাৰাবাস খাটিব লগা হৈছিল এই দেশৰ স্বাধীনতাৰ বাবে। এনেকুৱা গৌৰৱোজ্জ্বল ইতিহাস কাৰোবাৰ আছে নেকি? মোদী ডাঙৰীয়াই কিহৰ ভিত্তিত জৱাহৰলাল নেহৰুৰ লগত কম্পিটিশ্যন কৰিব গৈছে? মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী কেতিয়া হৈছে? 2014 চনত হৈছে। তাৰ আগতে ভাৰতবৰ্ষত প্ৰায় 7জন প্ৰধানমন্ত্ৰীয়ে জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, ডক্টৰ মনমোহন সিং, ভিপি সিং, অটল বিহাৰী বাজপেয়ী, HD দেৱেগৌড়া, IK গুজৰাল প্ৰমুখ্যে এই প্ৰধানমন্ত্ৰীসকলে গঢ়ি যোৱা এখন দেশ ৰেডিমেড ইনফ্ৰাষ্ট্ৰাকচাৰত নৰেন্দ্ৰ মোদী বহিছে, তাতকেতো তেওঁ একো কৰিব পৰা নাই। তেওঁ কি গৌৰৱ উজ্জ্বল আছে, কি গৌৰৱ কৰিবলগীয়া কথা আছে? আজি জৱাহৰলাল নেহৰুৱে যিদিনাখন ব্ৰিটিছৰ পৰা এই দেশ লৈছিল প্ৰধানমন্ত্ৰী হিচাপে, সেইদিনা আমাৰ দেশ কি আছে? এক দুৰ্ভিক্ষৰ ভৰা দেশ আছে, দৰিদ্ৰতাৰ ভৰা দেশ আছিল, ৰাস্তা পদূলি যাতায়াত কোনোপিনে নাছিল, এক বিধ্বস্ত অৱস্থাৰ আমাৰ দেশ আছিল, য'ত আমি এটা আলপিন, এখন ব্লেড, এটা চেফটি পিন তৈয়াৰ কৰিব পৰা কাৰখানা আমাৰ দেশত নাছিল। কিন্তু সেই অৱস্থাৰ পৰা জৱাহৰলাল নেহৰুৱে তেওঁৰ নিৰবিচ্ছিন্ন প্ৰচেষ্টা, তেওঁ আমাৰ দেশখন বিজ্ঞান, তথ্য প্ৰযুক্তিবিদ্যা, অৰ্থনীতি, ফৰেইন পলিচি, ডিফেন্স, এই সকলোতে এনেধৰণে আমাৰ দেশখন আগুৱাই লৈ গ'ল যে আজি বিশ্বৰ এখন আগশাৰীৰ দেশ হিচাপে আমি আজি নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছোঁ। আজি যি এইমছৰ কথা কৈ গৌৰৱ কৰিছে বিজেপিয়ে, এই এইমছ জৱাহৰলাল নেহৰুৱে প্ৰতিষ্ঠা কৰি গৈছিল। আজি যি IITৰ কথা কৈ বিজেপিয়ে গৌৰৱ কৰিছে, এই IIT জৱাহৰলাল নেহৰুৱে প্ৰতিষ্ঠা কৰি গৈছিল। মাত্ৰ তেওঁ হয়তো তাৰ সংখ্যা বঢ়াইছে, হয়তো আৰু 2খন এইমছ তেওঁ বেছিকৈ বনাইছে মোদী ডাঙৰীয়াই, হয়তো আৰু 4খন IIT তেওঁ বেছিকৈ বনাইছে, কিন্তু ব্ৰেইন চাইল্ডটো আছিল জৱাহৰলাল নেহৰু। আজি যি আমাৰ দেশৰ বিজ্ঞান প্ৰযুক্তি, আজি এটমিক এনাৰ্জি, ইয়াৰ কাৰণে ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ, সেই দিনতে তেওঁ ইমান সুদূৰ প্ৰসাৰী চিন্তা আছিল জৱাহৰলাল নেহৰু, তেওঁ তেতিয়াই ভাবা এটমিক ৰিচাৰ্চ তেওঁ বনাই থৈ গৈছে। কেৱল সিমানেই নহয়, আজি যি ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন,
যাৰ গৱেষণাৰ যোগেদি আজি আমি ভাৰতবৰ্ষৰ চন্দ্ৰ বা আমি মংগলত যাবলৈ সক্ষম হৈছোঁ। এয়াও যদিও জৱাহৰলাল নেহৰু নাছিল, ইন্দিৰা গান্ধীৰ অৱদান আছিল, সেইখিনি সময়ত এই ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন বনোৱা হৈছিল। মোদী ডাঙৰীয়া ইয়াক কেৱল আজি পৰিচালনাহে কৰিছে। তাৰ বিপৰীতে আজি প্ৰায় 63টা পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলে গঢ়ি থৈ যোৱা আজি নৰেন্দ্ৰ মোদীয়ে 12 বছৰত সেই গোটেইবিলাক এটাকৈ বিক্ৰী কৰি তেওঁ আমাৰ দেশৰ পাব্লিক ছেক্টৰবিলাক শেষ কৰিছে। গতিকে তেওঁ গৌৰৱ কৰিবলগীয়া কি আছে? আজি মোদী ডাঙৰীয়াই গৌৰৱ কৰিবলগীয়া কি আছে? তেওঁৰ কাৰ্যকালত ডিমনিটাইজেশ্যন তেওঁ কৰি আমাৰ দেশৰ অৰ্থনীতি যিদৰে বিধ্বস্ত কৰিলে আৰু আমাৰ দেশৰ ক্ষুদ্ৰ উদ্যোগ, মজলীয়া উদ্যোগ, MSME বিলাক যি ধৰণে আজি ধ্বংস হৈ গ'ল, আজিও আমাৰ দেশ আজি থম ধৰি উঠিব পৰা নাইকিয়া। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি গৌৰৱ কৰিবলৈ কি আছে? তেওঁ বিশ্বগুৰু নাম পাইছে। তেওঁ পৃথিৱীৰ বিভিন্ন দেশত গৈ সেই দেশৰ সৰ্বোচ্চ সন্মান লৈছে। ভাল কথা, আমি ভাল পাইছোঁ। কিন্তু আমাৰ দেশখন তেওঁ অৱদান দি গৈছে? তেওঁ কি অৱদান দি গৈছে? আমাৰ দেশখনৰ কলৈ লৈ গৈছে তেওঁ? যদি আমি চাওঁ, কেইটামান আমি ইণ্ডেক্স চাওঁ, গ্ল'বেল হাংগাৰ ইণ্ডেক্সত আজি আমাৰ ভাৰতবৰ্ষৰ স্থান 123খন দেশৰ ভিতৰত 102ত আছে, য'ত নেকি শ্ৰীলংকা, নেপাল বা বাংলাদেশ এইবিলাক আমাৰ একেবাৰে সৰু এখন ক্ষুদ্ৰ দেশ, এইবিলাকো আমাতকৈ ওপৰত আছে। কেৱল সিমানেই নহয়, গ্ল'বেল পিচ প্ৰেছ ফ্ৰীডমত যদি আমি চাওঁ, তেতিয়াহ'লে আমি দেখিম আমাৰ দেশ 157 নম্বৰত আছে 180খন দেশৰ ভিতৰত। ঠিক সেইদৰে গ্ল'বেল পিচ ইণ্ডেক্সত যদি আমি চাওঁ, 163খন দেশৰ ভিতৰত আমাৰ দেশ 127 নম্বৰত আছে। আৰু ঠিক একেদৰে যদি আমি গ্ল'বেল জেণ্ডাৰ গেপ যদি আমি ইণ্ডেক্স চাওঁ, তেতিয়াহ'লে এইটো আমাৰ দেশ পৃথিৱীৰ ভিতৰত আমি 131 নম্বৰত আছোঁ। তেতিয়াহ'লে ইয়াত গৌৰৱ কৰিবলগীয়া কি আছে? কেৱল সিমানেই নহয়, আজি নৰেন্দ্ৰ মোদীৰ মিছমেনেজমেণ্টৰ কাৰণে, অৰ্থনৈতিক মিছমেনেজমেণ্টৰ কাৰণে আজি কি হৈছে? আজি আমাৰ আন্তৰ্জাতিক বজাৰত আজি ডলাৰৰ মূল্য আজি যি ধৰণে তাৰ লগত আমাৰ টকাৰ মূল্য যি ধৰণে অৱনমিত হৈছে, হ্ৰাস হৈছে, প্ৰায় 96 ৰুপিজ হৈ গ'ল এতিয়া $1 বিপৰীতে। ইয়াৰ ফলত আমাৰ দেশত আজি ইনভেষ্টৰ, বিনিয়োগকাৰীসকল, বিদেশী বিনিয়োগকাৰীসকল আজি অহা নাই। আমাৰ দেশৰ পৰা প্ৰায় 2 লাখতকৈ অধিক কোটি টকা বিদেশী বিনিয়োগকাৰীসকলে ইয়াৰ পৰা উঠাই লৈ গুচি গৈছে। আৰু কেৱল সিমানেই নহয়, ডক্টৰ মনমোহন সিঙৰ দিনত আমাৰ দেশ ৱৰ্ল্ডৰ 4th লাৰ্জেষ্ট ইকনমি আছিলে আমাৰ দেশৰ অৰ্থনীতি। আজি ইয়াৰ ফলত আমাৰ দেশ 6th লাৰ্জেষ্ট ইকনমিলৈ অৱনমিত হৈছে। তো ইয়াত গৌৰৱ কৰিবলগীয়া কি আছে? এতিয়া যদি আমি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোদীক ভূয়সী প্ৰশংসা কৰি চিঠি লিখিছে, কিন্তু আমি তাৰ উত্তৰত আমি ক'ব খুজিছোঁ মুখ্যমন্ত্ৰীকো যে তেওঁ আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষীৰ দেশ বুলি কৈছে। তেওঁ অষ্টলক্ষীৰ দেশত আজি আমাৰ পাৰ কেপিটা ইনকাম আজি কিয় ইমান আমাৰ তললৈ আহিলে? আমাৰ অসমত আজি আমাৰ পাৰ কেপিটা ইনকাম 1,85,000 টকা, য'ত নেকি আপোনাৰ ছিকিম, মিজোৰাম, ত্ৰিপুৰা আদি সৰু সৰু ৰাজ্যৰো আমাতকৈ পাৰ কেপিটা ইনকাম বেছি। কেৱল সিমানেই নহয়, ইয়াৰ উপৰিও যদি আমি চাওঁ যে আজি মণিপুৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি প্ৰশংসা কৰিছে মোদী 36 বাৰ অসমলৈ আহিছে বুলি, কিন্তু মণিপুৰ আমাৰ ভাৰতৰ অংগৰাজ্য নহয় নেকি? আজি 2 বছৰতকৈ বেছি দিন আজি মণিপুৰ জ্বলি আছে। তাত সাংঘাতিক ধৰণে মানুহৰ মানৱ অধিকাৰ আজি ভংগ কৰা হৈছে। সাংঘাতিক ধৰণৰ এটা অৱস্থা মণিপুৰ। কিন্তু এই মণিপুৰত প্ৰধানমন্ত্ৰী এদিনো আহিবলৈ তেওঁ সময় পোৱা নাই। আজি নিট প্ৰশ্ন কাকত, CBSE প্ৰশ্ন কাকত আজি ফাদিল হৈ আজি লক্ষ লক্ষ যুৱক যুৱতীৰ
আমাৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত যি অন্ধকাৰ হৈ গৈছে, য'ত চাৰিওফালে আন্দোলন হৈছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰি, তে ইয়াত কি গৌৰৱ কৰিবলগীয়া আছে? ইয়াৰ লগত এইবিলাক লৈ পেলাই জৱাহৰলাল নেহৰুৰ লগত তুলনা কৰিছে, এইবিলাক লৈ জৱাহৰলাল নেহৰুৰ লগত আপোনাৰ কম্পিটিশ্যন কৰিছে। আজি তেনেকে আমি ভাবিবলৈ বাধ্য হ'ম। আজি আমাৰ দেশত আজি মোদী ডাঙৰীয়াই কি কৰিলে? আজি আমাৰ অসমৰ আজি দুটাকে পেপাৰ মিল, এইটো কি বুলি কয়, পাব্লিক ছেক্টৰৰ জাগিৰোড পেপাৰ মিল, 5 গ্ৰাম পেপাৰ মিল আজি বন্ধ কৰি দিলে। আজি বন্ধ কৰি দিলে। ছেমিকণ্ডাক্টৰ আহিছে, গৌৰৱ কৰিব পৰা, আমি ভাল পাইছোঁ। কিন্তু এই ছেমিকণ্ডাক্টৰৰ নামত আমাৰ দুটা সম্পদ ধ্বংস হোৱাটো কেতিয়াও আমি সমৰ্থন কৰিব নোৱাৰোঁ। কেৱল সিমানেই নহয়, আজি মোদী ডাঙৰীয়াই ইমান একনায়কত্ববাদীলৈ লৈ গ'ল আমাৰ দেশখন, যে য'ত আমাৰ দেশত সাংবিধানিক ব্যৱস্থা আছে যে চিফ ইলেকশ্যন কমিশ্যনাৰ নিযুক্তিৰ প্ৰক্ৰিয়া প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ দলপতি আৰু সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ থাকিব। কিন্তু আজি কি কৰা হ'ল, তেওঁ নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে চিফ জাষ্টিছক তাৰ পৰা আঁতৰাই এগৰাকী কেবিনেট মিনিষ্টাৰক ভৰাই তেওঁলোকে আজি এনেদৰে আমাৰ দেশৰ গণতন্ত্ৰ, আমাৰ দেশৰ সংবিধান তেওঁলোকে নিজৰ স্বাৰ্থত আজি তেওঁলোকে ব্যৱহাৰ কৰিছে। তে এইবিলাকহে মোদীৰ অৱদান, এইবিলাকহে অৱদান। তে সেইকাৰণে আজি নেহেৰুৰ 12টা বছৰ, তেওঁ 12টা বছৰ, আচলতে 16 বছৰ 9 মাহ 13 দিন, এই যে ইতিহাস তেওঁলোকে নতুনকৈ লিখিবলৈ যিটো ব্যৱস্থা কৰিছে, আমি ইয়াক গৰিহণা দিছোঁ। আমি আহ্বান জনাইছোঁ প্ৰধানমন্ত্ৰীক, তোমাৰ আৰু আছে, আপোনাৰ 29লৈকে আছে 15 বছৰ, আপুনি 15 বছৰ অতিক্ৰম কৰি গৌৰৱ কৰক। আপুনি ভাৰতবৰ্ষক বিশ্বমানত প্ৰতিষ্ঠা কৰি আপুনি গৌৰৱ কৰক। গতিকে আপুনি ভাৰতবৰ্ষৰ পৰা দৰিদ্ৰতা দূৰ কৰি আপুনি গৌৰৱ কৰক। আপুনি ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকৰ ক্ৰয় ক্ষমতা বৃদ্ধি কৰক। আজি যি ধৰণে আমাৰ মানুহ আজি ভোকত থাকিব লগা হৈছে, আজি 80 কোটি মানুহক এতিয়াও আপুনি আমাৰ ৰাজকোষৰ পৰা আমি বিনামূলীয়া চাউল খুৱাই থাকিব লগা হৈছে। এইটো কি আমাৰ দেশৰ এইটো উন্নয়নৰ লক্ষণ, আমাৰ দেশৰ আত্মনিৰ্ভৰশীলতাৰ লক্ষণ, নে এইটো দৰিদ্ৰতাৰ লক্ষণ? সেইকাৰণে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, বিজেপি দলক আমি আহ্বান জনাইছোঁ, আপোনালোকে ইতিহাস বিকৃত নকৰিব। আপোনালোকক ৰাইজে মেণ্ডেট দিছে, এই দেশ আগবঢ়াই লৈ যাওক। আমি তাৰ কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, আৰু আমি সদায় দেশৰ স্বাৰ্থত আমি সদায় আপোনালোকৰ লগত সহযোগ কৰিবলৈ আমি প্ৰস্তুত আছোঁ। ধন্যবাদ।